হেল্ল' এভৰিৱান, আজি যিহেতু বুধবাৰ সেইটো কাৰণে ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' বনাওঁ আৰু ৰাতিপুৱা নহয় আৰু ভাতকে লৈছোঁ আৰু খাবলৈ। আজি ব্ৰেকফাষ্ট কৰা নাই। 1 বাজিলে। গৰম গৰম ভাত, মাছৰ জোল, আজি লফা দি বনোৱা হৈছে আৰু বৰালি মাছ, এইফালে মাছ পিটিকা, সেই আৰু তাৰপিছত ইভিনিঙত এইফালে গাখীৰ চাহ সকলোকে বনাই দি লৈছোঁ আৰু যিহেতু গাখীৰ ঘৰত বহুত আছিলে, যিহেতু আমি গাখীৰ লওঁ গোৱালা এজনৰ পৰা, তেখেতৰ পৰা যিহেতু গাখীৰ খোৱা হোৱা নাই এইকেইদিনা, সেইটো কাৰণে ভাবিলোঁ গাখীৰ চাহকে বনাই দিওঁ। মই পিছে লাল চাহ খাম দেই। আৰু কেক আছিলে, তো তাকে চাহ তাহ দি লওঁ আৰু সকলোকে, আৰু লগতে আৰু আলহীও আহিছে, ওচৰে হয় তাৰপিছত মোলৈ এইফালে লাল চাহ একাপ বনাই ল'লোঁ, আদা দি, বিনা চেনি, আৰু চানা খাবলৈ মন গৈ আছিলে, মোলৈ চানা লৈ আহিছে দেই। বৌ আৰু দাদা ওচৰে হয় বাৰু, তেখেতলোক আহিছে, আৰু সেই আৰু লগতে বোলো ভাতটো খুৱাই পঠিয়াওঁ। আৰু ৰাতিলৈ ভাতৰ যোগাৰ কৰিলোঁ। দেখিছেনে, এইফালে মাছ, মাছৰ জোল, মটৰ বিলাহী দি বনোৱা, এইফালে খুতুৰা আৰু মাছৰ মাথা দি বনোৱা, আৰু ভাতটো অকণমান য়েল্ল' হ'ল, হেতাখন লাগিলে বাৰু, মাছৰ হেতা, একো নাই, চলি যায়। এইফালে মাছ ফ্ৰাই, আৰু পিঁয়াজ, নেমু, তেনেকৈ, আৰু লগতে আচাৰ আছে, জলফাই আচাৰ দিম আৰু। তো সেই আলহীলৈ ধুনীয়াকৈ সজাই লৈছোঁ, আমি পিছত খাম। আৰু আলহী যিহেতু যাবগৈ, তো তেনেকৈ সেই আৰু আজি থালিখন কেনেকুৱা লাগিছে জনাব। আৰু বিশেষ চালাড তালাড তেনেকৈ কৰিবলগীয়া সময় নাপালোঁ, আলহীকো টাইম দিব লাগে ন, সেই আৰু। তো সিমানেই আছিলে, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ এৰিছোঁ দেই, বাই, লাভ ইউ অল।